পুনৰ স্বাগতম জনাইছো। ভেকচিন লবলৈ আহি ৰাজপথ অৱৰোধ কৰিলেহি ৰাইজে। পুৱাৰ পৰা শাৰী পাতিও ভেকচিনৰ পৰা বঞ্চিত হৈ ক্ষোভ উজাৰিলে ৰাইজে। কৰিমগঞ্জৰ বদৰপুৰত ৰাইজে অৱৰোধ কৰিছে ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। কোভিড ভেকচিন নাই, ৰাজপথ অৱৰোধ ক্ষুব্ধ লোকৰ। কৰিমগঞ্জৰ বদৰপুৰৰ ৰাজপথত এদল উত্তেজিত লোক। ৰাজপথ অৱৰোধ কৰি বিভিন্ন শ্লোগানেৰে উত্তাল কৰিছে ৰাজপথ। ৰাজপথতে বহি প্ৰতিবাদ সাব্যস্ত কৰিছে এজাক মহিলাই। তেওঁলোকৰ ক্ষোভ কৰ্তৃপক্ষই কিমানজনে ভেকচিন পাব সেই তথ্য সদৰি নকৰে, যাৰ বাবে পুৱাৰ পৰাই কোভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰত শাৰী পাতি থাকে বহু লোকে। বেলাটো শাৰী পাতি থকাৰ পিছতো প্ৰতিষেধক নাপাই ক্ষোভিত হৈ পৰে লোকসকল। ক্ষোভিত লোকসকলে অৱৰোধ কৰে বদৰপুৰৰ নবীন চন্দ্ৰ মহাবিদ্যালয়ৰ সন্মুখৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথটো। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ফলত ৰাজপথৰ দুয়োফালে আবদ্ধ হৈ পৰে শ শ যান বাহন। প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীৰে বাঘ বিতণ্ডাটো লিপ্ত হয় প্ৰতিবাদী লোকসকলে। আমরা এখানে আজকে এনসি কলেজে উপস্থিত এনসি কলেজে আমরা 3টার থেকে বসে আজকে এক সপ্তাহ থেকে আমরা এখানে আসতেছি। আসার পরে দেখা শোনা যায় এখানে যে সেকেন্ড ভ্যাকসিন দেওয়া হইব, যে একটা বোর্ড টাঙ্গায় না তারা যে ফার্স্ট ভ্যাকসিন দেওয়া হইব না সেকেন্ড ভ্যাকসিন দেওয়া হইব। একটা বোর্ড লাগাই দিলে আমরা 4টা থেকে না খাইয়া মানুষের ভ্যাকসিন লয়, খাওয়া দাওয়া কইরা ভ্যাকসিন লয়। আমরা 4টা থেকে এখানে বসে আজকে আমরা না খাওয়া অবস্থা আমি এখানে আমরা বসে আছি। আমরা যত সময় ভ্যাকসিন দেওয়া হবে না তত সময় আমরা বসে থাকবো এখানে না খাইয়া ভিতরে এখানে পড়ে থাকলে দেখবো সরকারে। সোমবাৰৰ পৰা কৰিমগঞ্জত দিনৰ 2 বজাৰ পৰাই নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে। সান্ধ্য আইন বলবৎ হোৱাত বদৰপুৰ আৰক্ষী ব্ৰতী হৈ প্ৰতিবাদকাৰীক ৰাজপথৰ পৰা আঁতৰাই পঠিওৱাত। কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এতিয়া পেট্ৰল ডিজেলৰ দামৰ প্ৰসংগ লৈ আহিছো। শতকৰ দিশে এতিয়া পেট্ৰলৰ মূল্য হুৰাহুৰে বাঢ়িছে। দাম ইন্ধনৰ মূল্য বৃদ্ধিত বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৰ্বসাধাৰণজনে। আমাৰ উপায় নাই, চৰকাৰে যি কৰি আছে এতিয়া উপায় নাই। ইন্ধনৰ ধাৰাবাহিক মূল্য বৃদ্ধিত অসহায় জনতা। মহামাৰী কোভিডে সৃষ্টি কৰা মহাসংকটৰ মাজতে ইন্ধনৰ মূল্য বৃদ্ধিয়ে কঁকাল কুঙা কৰিছে সৰ্বসাধাৰণৰ। শতকৰ দিশে আগবাঢ়িছে পেট্ৰল ডিজেলৰ মূল্য। সোমবাৰৰ দিনটোত অসমত দেওবাৰতকৈ ৩৬ পইচাকৈ বৃদ্ধি পালে প্ৰতি লিটাৰ ইন্ধনৰ মূল্য। সোমবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম ৯৪ টকা ২০ পইচা। ডিব্ৰুগড়ত প্ৰতি লিটাৰ পেট্ৰলৰ দাম ৯৫ টকা ৪ পইচা। ধুবুৰীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম ৯৫ টকা ৪ পইচা। তিনিচুকীয়াত পেট্ৰলৰ দাম ৯৪ টকা ৪৪ পইচা। ইন্ধনৰ মূল্য বৃদ্ধিৰ লগে লগে অন্যান্য সা সামগ্ৰীৰো মূল্য বৃদ্ধিৰ আশংকাত ত্ৰস্তমান সৰ্বসাধাৰণ লোক। এতিয়া দৰকাৰ সময়তো তেল ভৰাবই লাগিব, কাম কৰিবই লাগিব, হয় নে নহয় কওক? চলিব লাগিব, উপায় নাই। চক পেট্ৰল ডিজেলৰ দাম বঢ়াৰ লগে লগে আপোনাৰ সামগ্ৰীটো দাম বাঢ়িব, চব পিনে আপোনাৰ দাম বাঢ়িব। যিহেতু পেট্ৰলৰ 95.4 হৈছে, মানে 100 ক'ব গ'লে আৰু। দেশজুৰিও দৈনিক বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম। ইতিমধ্যে ভালে সংখ্যক ৰাজ্যত চেঞ্চুৰী কোবাইছে পেট্ৰলৰ মূল্য। ইন্দোৰত প্ৰতি লিটাৰত ১০৬ টকা ৭৮ পইচা। হায়দৰাবাদত প্ৰতি লিটাৰত ১০২ টকা ৩৫ পইচা। জয়পুৰত প্ৰতি লিটাৰত ১০৫ টকা ১৮ পইচা। মুম্বাইত প্ৰতি লিটাৰত ১০৪ টকা ৫৬ পইচা। মাইছৰত প্ৰতি লিটাৰত ১০১ টকা ৩১ পইচা। নাগপুৰত প্ৰতি লিটাৰত ১০৪ টকা ৩৪ পইচা। পাটনাত প্ৰতি লিটাৰত ১০০ টকা ৪৭ পইচাকৈ পেট্ৰলৰ দাম। ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ বৰুৱাৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ২০১১ৰ নিৰ্মাণ কাৰ্য চলি থকা অসম বিধানসভাৰ নতুন ভৱনৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি সন্দৰ্ভত সোমবাৰে বিধানসভাৰ অধ্যক্ষৰ সভাকক্ষত এক পৰ্যালোচনা বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে লোক নিৰ্মাণ বিভাগক অহা ডিচেম্বৰৰ ভিতৰত বিধানসভাৰ এই নতুন ভৱনটোৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰিবলৈ এই বৈঠকতে নিৰ্দেশ প্ৰদান কৰে। এয়া অসম বিধানসভাৰ নতুন ভৱন। এয়া সুউচ্চ বিধানসভাৰ সচিবালয়ৰ নিৰ্মীয়মান অট্টালিকাটো। ২০১১ চনৰ পৰাই চলি আছে নিৰ্মাণ কাৰ্য, কিন্তু ১২ বছৰে সম্পূৰ্ণ হৈ নুঠিল বিধানসভাৰ নতুন ভৱন আৰু বিধানসভাৰ নতুন সচিবালয়ৰ অট্টালিকা।
এই সন্দৰ্ভত সোমবাৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সভাকক্ষত পৰ্যালোচনা বৈঠকত বহিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডক্টৰ নুমল মমিন, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা আৰু লোক নিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়াবৰ্গৰ সৈতে বৈঠকত মিলিত হৈ মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰে সোমবাৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ, ডিচেম্বৰৰ ভিতৰতে সম্পন্ন হ'ব লাগিব বিধানসভাৰ নতুন ভৱন আৰু নতুন সচিবালয়ৰ নিৰ্মাণ কাৰ্য। ইয়াত যাৱতীয় যিখিনি ব্যৱস্থা ল'ব লাগে, গতিকে সেইটো কনচাৰ্ণ দায়িত্ব থকা মানে আপোনাৰ বিভাগবিলাকক আজি দায়িত্ব দিয়া হৈ গ'ল, কৰিব লাগে মুঠতে ডিচেম্বৰৰ আগতে যাতে এই ঘৰবোৰ ওলায়, বিল্ডিংবোৰ ওলায়। নিৰ্মীয়মান বিধানসভাৰ ভৱন আৰু সচিবালয়ৰ বহু ৰেহৰূপ সলনি কৰাৰো নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে অধ্যক্ষৰ দায়িত্ব লৈয়ে বিধানসভাৰ ভৱনৰ নিৰ্মাণৰ বিসংগতি থকাৰ কথা সদৰি কৰিছে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। সোমবাৰে মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা কৰাৰ পিছত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সাংবাদিকক ক'লে যে পেপাৰলেছ হ'ব বিধানসভাৰ কাম কাজ, ডিজিটেলাইজ হ'ব সকলো কাম কাজ, লগতে বিধানসভাৰ লাইব্ৰেৰী হ'ব বিশ্বমানৰ ডিজিটেল লাইব্ৰেৰী। যিখিনি মানে আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিব লাগে এই ব্যৱস্থাবিলাক এতিয়া নতুনকৈ আমি কৰিব দিয়া হৈছে যাতে ই বিধান আমি কৰিব পাৰোঁ। তাৰ বাদেও আমি লাইব্ৰেৰী অলৰেডি এতিয়া অৰ্ডাৰ দিয়ে দিছোঁ যে মানে ইয়াৰ কাৰণে চব বস্তুটো ঠিক ঠাক কৰি ল'বলৈ যে ডিজিটেল লাইব্ৰেৰী সেইটো মানে হৈ যাব। নিৰ্মীয়মান বিধানসভাৰ মূল মুধচৰ পৰা আৰম্ভ কৰি বিধায়ক মন্ত্ৰীৰ আসন, বেৰত খোদিত বৃন্দাবনী বস্ত্ৰলৈ সকলো সাল সলনি কৰাৰ কথা ইতিমধ্যে সদৰি কৰিছে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। বিজু কুমাৰ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমৰ চৰকাৰী বিভিন্ন বিভাগে বিদ্যুৎ বিলৰ নামত কিমান টকা দিবলৈ আছে? তেওঁলোকে দিবলৈ আছে মুঠ 106 কোটি টকা। জনস্বাস্থ্য কাৰিকৰী বিভাগে সৰ্বাধিক 26.31 কোটি টকা দিবলৈ বাকী আছে। সোমবাৰে এক সংবাদ মেল অনুষ্ঠিত কৰি বিদ্যুৎ বিভাগৰ বিভিন্ন কাৰ্যপন্থা সম্পৰ্কত স্পষ্ট মত দাঙি ধৰে শক্তিমন্ত্ৰী বিমল বৰাই। সংস্কাৰ সাধন হ'বনে বিদ্যুৎ বিভাগত? এফালে বিদ্যুৎ চুৰি, আনফালে বিদ্যুৎ বিল অনাদায়। খোদ ৰাজ্য চৰকাৰৰে বিভিন্ন বিভাগৰ অনাদায় বিদ্যুৎ বিলৰ পৰিমাণ 106 কোটি টকা। চৰকাৰী বিভাগসমূহৰ পৰা 106 কোটি টকা পাবলৈ আছে আৰু সেই পইচাখিনি ইতিমধ্যে আমি পোৱাৰ ক্ষেত্ৰত যিখিনি যাৱতীয় ব্যৱস্থা চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আৰু শক্তিমন্ত্ৰী বিমল বৰাৰ তৎপৰতাত 24 ঘণ্টাই চলিছে শক্তি বিভাগৰ সংস্কাৰৰ কাম। তাৰ মাজতে সোমবাৰে পুৱা বিজুলী ভৱনত সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে দিবলগীয়া অনাদায় বিলৰ কথা উল্লেখ কৰে মন্ত্ৰী বিমল বৰাই। মন্ত্ৰীগৰাকীৰ মতে জনস্বাস্থ্য কাৰিকৰী বিভাগে বিদ্যুৎ বিলৰ বাবদ সৰ্বাধিক 26.31 কোটি টকা দিবলৈ আছে। সকলো বিভাগকে শীঘ্ৰেই বিলৰ ধন আদায় দিবলৈ অনুৰোধ মন্ত্ৰী বিমল বৰাৰ। চৰকাৰী নীতি নিয়ম অনুসৰি সেই বিভাগসমূহে ইতিমধ্যে অনাদায় হৈ থকা মাচুলসমূহ পৰিশোধ কৰিবৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়ে নিৰ্দেশ দিছে বিত্ত বিভাগক আৰু সেই কাম চলি আছে আৰু সেইখিনি পইচা আমি সোনকালে পাম। ৰাইজক প্ৰতি মুহূৰ্ততে বিজুলী দিয়াৰ বাবে চৰকাৰে চেষ্টা চলাই আছে বুলি সংবাদমেলত জনায় শক্তিমন্ত্ৰীগৰাকীয়ে। অৱশ্যে বিজুলীৰ নিয়মীয়া যোগানৰ বাবে কিছু প্ৰত্যাহ্বান আছে বুলি সদৰি কৰে মন্ত্ৰী বিমল বৰাই। একাংশ লোকে বিদ্যুৎ চুৰি কৰাৰ বাবে চৰকাৰে বৃহৎ ৰাজহ হেৰুৱাইছে। এনে কেলেংকাৰীত শক্তি বিভাগৰো লোক জড়িত থকাৰ কথা উল্লেখ কৰি সেইসকলক সতৰ্ক কৰি দিয়ে মন্ত্ৰীগৰাকীয়ে। এপিডিচিএলৰ তৰফৰ পৰা বিদ্যুৎ চুৰি কাৰ্যত যিসকল লিপ্ত হৈ কোটি কোটি টকা আমাৰ লোকচানৰ সন্মুখীন কৰোৱাই আহিছে তেওঁলোকৰ বিৰুদ্ধে আমাৰ বিভাগৰ তৰফৰ পৰা শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু তাৰ ফলশ্ৰুতিত যোৱা দিনকেইটাত সমগ্ৰ অসমত বিভিন্ন সাব ডিভিজনত বিভিন্ন চাৰ্কুলত প্ৰায় 124টা এনেধৰণৰ চুৰি কাৰ্য আমি ধৰা পেলাবলৈ সক্ষম হৈছোঁ আৰু সেই 124টা চুৰি কাৰ্যৰ পৰা আমি প্ৰায় 11.65 কোটি টকা এছেছ কৰিবৰ কাৰণে ৰিয়েলাইজ কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। আনহাতে বিদ্যুৎ বিলৰ বাবদ বেছি মূল্য পৰিশোধ কৰিবলগীয়া গ্ৰাহকক কিস্তিত
বিল পৰিশোধৰ সুবিধা দিছে ৰাজ্য চৰকাৰে। হঠাতে কিছু অত্যাধিক মূল্যৰ বিল এতিয়া কিছু গ্ৰাহকৰ হাতত পৰিছিল, যাৰ কাৰণে গ্ৰাহকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। আৰু সেইকাৰণে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যিসকল লোকৰ হাতত বেছি পৰিমাণৰ বিল গৈ পাইছে 30,000 টকালৈকে 10টা ইনষ্টলমেণ্টত সেই বিল পৰিশোধ কৰিলেও হ'ব। 30,000 টকাৰ পৰা 50,000 টকা সেইসকল লোকে 15টা ইনষ্টলমেণ্টত তেওঁলোকে বিল পৰিশোধ কৰিব পাৰিব। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পৰৱৰ্তী খবৰ, এবাৰ নৈশ আইন ভংগকাৰীৰ গাড়ী ধৰিবলৈ আৰক্ষীৰ গুলী। ঘটনাটো সংঘটিত হৈছে টিয়ক আৰক্ষী থানাৰ অন্তৰ্গত কলিয়াপানীৰ সমীপত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। সাৱধান, আইন ভংগ কৰি পলোৱাৰ চেষ্টা নকৰিব। সান্ধ্য আইন ভংগকাৰীলৈ আৰক্ষীৰ গুলীচালনা। টিয়কৰ কলিয়াপানীৰ ঘটনা। এইখন নৈশ সান্ধ্য আইন ভংগকাৰীৰ বাহন। আৰক্ষীৰ গুলীত চকা ফুটি ৰাজপথত অচল হৈ পৰিছে বাহনখন। দেওবাৰে নিশা নৈশ সান্ধ্য আইন নামানি শিৱসাগৰৰ পৰা যোৰহাটলৈ গৈ আছিল বাহনখন। গৌৰীসাগৰ আৰক্ষীয়ে নিয়মীয়া তালাচীত গাড়ীখন ৰখাবলৈ সংকেত দিছিল। আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি তীব্ৰ গতিত আগবাঢ়ে বাহনখন। গৌৰীসাগৰ আৰক্ষীয়ে তাৎক্ষণিকভাৱে খবৰ দিয়ে টিয়ক আৰক্ষীক। টিয়ক আৰক্ষী তৎপৰ হোৱাৰ সময়তে কলিয়াপানীৰ ঘাইপথ সংযোগী আন এক পথেৰে গাড়ীখনে আগবাঢ়িবলৈ লওঁতেই গাড়ীখনৰ চকালৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰক্ষীয়ে। লগে লগে গাড়ীখনৰ চকা ফুটি ৰাজপথতে অচল হৈ পৰে। আমাৰ গাড়ীখন যে এনেকৈ গাড়ীখন গৈছিলে এনেকৈ খেতি কৰি বুলি আমুক লৈ আছে, আমাক গাড়ীখন আছে তুমি লৈ আহাগৈ যোৱা। আমি আহিছোঁ খালি বাকী বেলেগ কি হৈছে কি নাই আমি নাজানো, খালি গাড়ীখন নিব পঠাইছে, নিবলৈ আহিছোঁ। মানুহকেইজন গাড়ীত থকা তেওঁলোক কি হ'ল কি নহয় খালী গাড়ীখনেই পাইছোঁ। মানে তেওঁলোকে মোক চমজাই দিছে বস্তু আমি লৈছোঁ আৰু গাড়ীখন নিব লাগে। গৈছে থানাত লৈ যাম। টিয়ক আৰক্ষীয়ে গাড়ীখন জব্দ কৰাৰ লগতে আটক কৰে চালকৰ আসনত থকা হাঁহচৰা চাংমাই গাঁৱৰ ধ্ৰুৱজ্যোতি গগৈ নামৰ যুৱকজনক। অৱশ্যে আৰক্ষীয়ে গাড়ীখনত তালাচী চলাই কোনো ধৰণৰ আপত্তিজনক সামগ্ৰী পোৱা নাই। টিয়কৰ পৰা দিগন্ত হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। মহাজোঁটৰ পৰা BPFক ওলাই যাবলৈ প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে দেওবাৰে কোৱাৰ পিছত সোমবাৰে দলৰ উপসভাপতি প্ৰবীণ বড়োৱে কৈয়ে দিলে যে এতিয়া আৰু মহাজোঁটত BPF থকাটো অপ্ৰাসংগিক। ইয়াৰ বিপৰীতে মহাজোঁটৰ বিগ ব্ৰাদাৰ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ক'লে যে এতিয়াও BPFে মহাজোঁট ত্যাগ কৰাৰ কথা জনোৱা নাই। নিৰ্বাচনৰ পিছতো মহাজোঁটত অব্যাহত জোঁটপোট। দেওবাৰে মহাজোঁটৰ পৰা BPFক আঁতৰিবলৈ মুকলিকৈ দাবী জনাইছিল দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে। দৈমাৰীয়ে আনকি দিছিল মহাজোঁট নেৰিলে দল ত্যাগৰ হুংকাৰ। যদি মহাজোঁটত যদি থকা হয় মই কিন্তু মোৰ ক্ষতি হ'ব। আমি মহাজোঁটটো বাদ দি আমি চৰকাৰৰ লগত সহযোগিতাটো কৰিব লাগে। আকৌ মহাজোঁটৰ লগত যদি হাগ্ৰামা মহিলাৰে যি সম্পৰ্ক ৰাখে বা তেওঁলোকৰ এলায়েন্সটো থাকি যায় তেতিয়া আপুনি কেনেকুৱা পদক্ষেপ ল'ব? মই ব্যক্তিগতভাৱে মই নাথাকিম। ৰিহন দৈমাৰীৰ এই হুংকাৰৰ পিছতেই সোমবাৰে দলৰ স্থিতিৰ কথা সদৰি কৰিলে BPFৰ উপসভাপতি প্ৰবীণ বড়োৱে। বড়োৱে ক'লে এতিয়া মহাজোঁটত থকাটো অপ্ৰাসংগিক। বিধানসভাৰ নিৰ্বাচনৰ বাবেহে সোমাইছিল মহাজোঁটত। ইলেকশ্যন অৰিয়েণ্টেড, এছেম্বলি ইলেকশ্যন অৰিয়েণ্টেড আণ্ডাৰষ্টেণ্ডিং আছিল। এছেম্বলি ইলেকশ্যন হ'ল, আমি চৰকাৰ বনাব নোৱাৰিলোঁ। গতিকে আজি এই মুহূৰ্তত মহাজোঁটৰ প্ৰসংগক টানি আনি পেলাই ডিছকাশ্যন কৰাৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ। মহাজোঁটৰ পৰা ওলাই যোৱাৰ কথা স্পষ্ট কৰি প্ৰবীণ বড়োৱে লগতে ক'লে উপ নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব BPFে। এতিয়া বাই ইলেকশ্যন যিকেইটা হ'ব সেইকেইটাত আমি সাংগঠনিকভাৱে আমি গঢ়ি তুলিছোঁ। মানে তলৰ পৰ্যায়ৰ পৰা সাংগঠনিকভাৱে আমি অলপ আমাৰ যিটো ষ্ট্ৰেণ্ড
শক্তিটো বঢ়াই আনিছোঁ। গতিকে আমি আগন্তুক বাই ইলেকশ্যনৰ যিটো বাই ইলেকশ্যন হ'ব, সেই ইলেকশ্যনত আমি নিজৰ এককভাৱে যুঁজ কৰিবলৈ চাম। মহাজোঁটৰ পৰা আঁতৰি যাবলৈ সাজু হোৱা BPF সন্দৰ্ভত সোমবাৰে মহাজোঁটৰ বিগ ব্ৰাদাৰ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ক'লে মহাজোঁট এৰাৰ কথা আনুষ্ঠানিকভাৱে জনোৱা নাই BPF দলে। ধ্যানটো মাৰি কোৱাটো ময়ো আজি দেখিছোঁ মিডিয়া, কিন্তু এই কথাটো হৈছে কি আমাৰ যেতিয়ালৈকে BPF-এ অফিচিয়েলি নকয় এতিয়ালৈকে আমি কিন্তু BPF আমাৰ মহাজোঁটত আছে বুলি আমি বিশ্বাস কৰোঁ, আমি ধৰি আছোঁ। লক্ষণীয়ভাৱে সদায় চৰকাৰৰ সৈতে সহাৱস্থান কৰা হাগ্ৰামা মহিলাৰীয়ে শুকুৰবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দলীয় বিধায়ক কেইজনমানক লগত লৈ সাক্ষাৎ কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 25 লাখ টকা আগবঢ়াইছিল। শুকুৰবাৰৰ কৰোণা ত্ৰাস আৰু সান্ধ্য আইনৰ মাজতো ৰাজ্যত অব্যাহত আছে অপৰাধৰ টিঘিলঘিলনি। অপৰাধীয়ে টিঘিলঘিলাই ফুৰিছে। বিগত 24 ঘণ্টাত ৰাজ্যত উদ্ধাৰ হৈছে বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী, অৰুণাচলী সুৰা। প্ৰতিবেদন আগবঢ়াই বিদায় ল'ম। নমস্কাৰ। সান্ধ্য আইনৰ মাজত অবৈধ কাৰবাৰ। ডিফুত গাঁওৰক্ষী বাহিনীৰ সহযোগত ড্ৰাগছ বিৰোধী অভিযানত নামিল আৰক্ষী। অভিযানকালত বুজন পৰিমাণৰ নিচাজাতীয় টেবলেটসহ 3জনক জালত পেলাই আৰক্ষীয়ে। ধৃত জাকিৰ হুছেইন, আকিবুৰ ৰহমান আৰু মুন্না ভাই। এপ্ৰিহেণ্ড কৰা হৈছে উইথ টেবলেট কেপচুল। এইটো আপোনাৰ কি বুলি কয়, এইটো ৰেলৱে ট্ৰেক, আপোনাৰ ডিফু টু পাণবাৰী যিটো ৰেলৱে ট্ৰেক আছে তাত শান্তিপাৰা। গহপুৰত হেলাম আৰক্ষীয়ে জব্দ কৰে অবৈধভাৱে মজুত ৰখা 58 কাৰ্টন অৰুণাচলী সুৰা। অৰুণাচল সীমান্তৱৰ্তী গহপুৰৰ ৰাজগড়ৰ পৰাও জব্দ হ'ল 12 কাৰ্টন অৰুণাচলী সুৰা। শোণিতপুৰৰ বালিপৰাত 10 চকীয়া বাহনৰ পৰা জব্দ হ'ল বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা। চিমেণ্ট ভৰ্তি ট্ৰাকখনৰ বস্তাৰ মাজত অতি কৌশলেৰে ডিমাপুৰলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল কেইবা লক্ষাধিক টকাৰ সুৰাখিনি। ঘটনা সন্দৰ্ভত আবকাৰী বিভাগে আটক কৰিছে গোলাঘাটৰ ট্ৰাক চালক পঞ্চা সিঙক। এই ট্ৰাকখন অৰুণাচলৰ হোলঙিৰ পৰা ডিমাপুৰলৈ লৈ যোৱা বুলি সন্দেহ কৰা হৈছে। প্ৰায় 400 কাৰ্টনমান সুৰা আছে বুলি আমি সন্দেহ কৰিছোঁ। এতিয়ালৈ কাউণ্ট কৰি থকা হৈছে। এই সুৰাখিনি চিমেণ্টৰ তলত লুকুৱাই অনা অৱস্থাত পোৱা